Welcome to my channel. তোমালোকে চাই আছা তোমালোকৰ প্ৰিয় চেনেল হাই স্কুল ম্যাথমেটিক্স। ইতিমধ্যে মই তোমালোকক সদৃশ ত্ৰিভুজ আৰু ইয়াৰ কালিৰ লগত সংগতি থকা উপপাদ্যটো তোমালোকক মই পূৰ্বৰ ভিডিঅ'ত দিলো। আশা কৰো তোমালোকে ভিডিঅ'টিৰ কথাখিনি আয়ত্ত কৰি লৈছা। এতিয়া মই তোমালোকক সেই উপপাদ্যটোৰ লগত থকা অংকবিলাকৰ সমাধান দিব খুজিছো। তোমালোকক মই অনুশীলনী 6.4 ৰ কিছুমান অংক কৰি দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টি মনোযোগেৰে আৰম্ভণিৰ পৰা শেষলৈ চাবা। গতিকে বলাচোন আমি অংকখিনি কৰিবলৈ আগবাঢ়ো। অনুশীলনী 6.4 ৰ প্ৰথম অংকটো তোমালোকে চোৱাচোন। তাত কি লিখা আছে? ধৰা ত্ৰিভুজ ABC সদৃশ DEF আৰু হিহঁতৰ কালিক্ৰমে 64 সেন্টিমিটাৰ স্কয়াৰ আৰু 121 সেন্টিমিটাৰ স্কয়াৰ। যদি EF is equal 15.4 সেন্টিমিটাৰ তেনেহলে BC নিৰ্ণয় কৰা। তোমালোকে এই প্ৰশ্নটো চাই চিত্ৰ এটা আঁকি লবলৈ চেষ্টা কৰিবা। ইয়াত এটা কথা আছে যে তোমালোকে চিত্ৰটো অঙ্কন নকৰাকৈও প্ৰমাণটো কৰিব পাৰা, কিন্তু চিত্ৰটো অঙ্কন কৰি মই তোমালোকক বুজাই দিম যাতে তোমালোকে বুজিবৰ কাৰণে সুবিধা হয়। গতিকে মই চিত্ৰটো অঙ্কন কৰো। তোমালোকে বুজিবৰ সুবিধাৰ্থে মই দুটা ত্ৰিভুজ অঙ্কন কৰি লৈছো। আমাক প্ৰশ্নটোতেই দিছে যে ত্ৰিভুজ ABC সদৃশ DEF, অৰ্থাৎ এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো সদৃশ বুলি ইয়াত দি দিছে। মই সদৃশ চিহ্নডাল দেখুৱাই দিছো। ABC ত্ৰিভুজটো DEF ৰ লগত সদৃশ। গতিকে তোমালোকে লিখি লবা যে দিয়া আছে, তোমালোকে লিখি লবা দিয়া আছে ত্ৰিভুজ ABC সদৃশ DEF। এতিয়া আমি সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাতটো কি আমি হেতু জানো। আমি জানো যে সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত ইহঁতৰ সমানুপাতিক বাহুৰ বৰ্গৰ সমান। যিকেইডাল বাহু আছে তাক বাহু সমানুপাতিক বাহু কেইডাল বৰ্গ কৰি দিলে মানে যেটো হ'ব ইহঁতৰ কালিৰ অনুপাতটো হিমান হ'ব। তোমালোকক এই উপপাদ্যটো তোমালোকক মই শিকাই থৈছো। তেনেহলে আমি কি লিখিব পাৰিম? ত্ৰিভুজ ABC ৰ কালি, ইয়াত আমি কালি বুলি লিখিম। AR অৰ্থাৎ ই কি বুজাইছে? কালি, এৰিয়া। এৰিয়া ত্ৰিভুজ ABC। ইয়াত ত্ৰিভুজ চিহ্নটো দিলেও হয় নিদিলেও হয়। ঠিক তেনেকৈ আমাৰ ইটো ত্ৰিভুজ থাকিব কালি ত্ৰিভুজ DEF। ইহঁতৰ সমানুপাতিক বাহুৰ বৰ্গৰ সমান। এতিয়া তোমালোকে ইয়াত কি লিখিব পাৰা? AB ডিভাইডেড বাই DE হোল স্কয়াৰ লিখিব পাৰা, কিন্তু আমি হেতু নিলিখো। কিতাপত কি দিছে হেতুহে লিখিম আমি। EF ৰ লগত BC কৈছে, এই দেখিছানে? ইয়াত EF আছে, ইয়াত BC আছে, হলে আমি ABC কাৰণে BC লম আৰু ইয়াত EF আছে, EF লম। ইয়াত আমি হোল স্কয়াৰ দি দিম। এটো আসলে আমাৰ উপপাদ্যটি। আমি এতিয়া আগবাঢ়িম। আমি মানখিনি বহুৱাই লম। আমাৰ ত্ৰিভুজৰ কালি কিমান দিয়া আছে? হিহঁতৰ কালি ক্ৰমে 64 সেন্টিমিটাৰ স্কয়াৰ। প্ৰথমটো ABC আছিলে, ABC ৰ কালি 64 আছিলে, ABC ৰ 64 আছিলে আৰু ইয়াৰ কিমান কালি দিছিলে? DEF ৰ 121 দিছিলে। ইয়াত তেনেহলে আমি লিখিম কি লিখিম? ABC ঠাইত আমি লিখিম 64 সেন্টিমিটাৰ স্কয়াৰ। তাৰ পাছত ইয়াত দিছিলে 121 সেন্টিমিটাৰ স্কয়াৰ। অঙ্কটোত আমাক দিয়া আছে কি দিয়া আছে? EF ৰ মানটো দিয়া আছে 15.4 দিয়া আছে 4 সেন্টিমিটাৰ, আৰু BC ৰ মানটো দিয়া নাই। আমি BC মানটো নিৰ্ণয় কৰিব লাগে। আৰু ত্ৰিভুজ ABC ৰ কালি দিয়া আছে 64 আৰু DEF ৰ কালি 121 দিয়া আছে। এতিয়া আমি এই 64 যে দেখিছা তোমালোকে, এই 64 টো 8 ৰ স্কয়াৰ হয় আৰু 121 টো 11 ৰ স্কয়াৰ হয়, বৰ্গ হয়। তাৰ মানে ইয়াক আমি এনেকৈ বৰ্গ কৰি দিও। তাৰ পাছত কি হ'ব? এটো এনেকৈ ৰাখি দিও BC ডিভাইডেড বাই 15.4 হোল স্কয়াৰ। এতিয়া দেখিছা তোমালোকে দুইটা সাইডে কি হৈ আছে? দুইটা সাইডতে দুইটা পক্ষতে স্কয়াৰ হৈ আছে। গতিকে দুইটা সাইডৰ পৰা আমি স্কয়াৰটো যদি অতৰাই দিও আমাৰ হ'ব এটো 8/11 is equal ইফালে BC ডিভাইডেড বাই 15.4। এতিয়া তোমালোকে ইয়াৰ পৰা এই সমীকৰণটো সমাধান কৰিলে তোমালোকে উত্তৰটো পাবা। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী হিচাপে তোমালোকে নিশ্চয় এই সমীকৰণটো সমাধান কৰিব পাৰিবা। এটো বৰ্জ্য পূৰণ কৰা কি আহিব আমাৰ? এটো 11 into BC is equal 15.4 into 8, হয়নে? তাৰ পাছত আমাৰ কি আহিব? ইয়াৰ পৰা আমি BC খুব সুন্দৰকৈ উলিয়াব পাৰিম। BC উলিয়াই লোৱা
BC is equal ওপৰত থাকিব আমাৰ 15.4 into 8 divided by 11 এতিয়া 11 এ কটাকটি যাব কোনটো কটাকটি যাব 15.4 কটাকটি যাব এই অংকটো মই মুহাৰি লৈ পাছত কৰিছো আমি BC is equal কি পাইছো 15.4 into 8 divided by 11 এতিয়া আমি 11 এ 15.4 কটাকটি কৰিলে কিমান যাব 1.4 হ'ব নেকি 1.4 হ'ব এতিয়া তেনহলে আমাৰ সমাধানটো আহি গল 1.4 আৰু 8 ইনটু কৰিলে আমাৰ উত্তৰটো ওলাব 1.4 into 8 এটো কৰিলে কিমান ওলাব 11.2 এতিয়া আমি পালো নে সহজতে উত্তৰটো অংকটো বিশেষ টান নহয় কিন্তু তোমালোকৰ বাবে বহুত জৰুৰী অংক গতিকে তোমালোকে পুনৰ এটো অভ্যাস কৰিবা অভ্যাস কৰিলে তোমালোকে কেতিয়াও পাহৰি নোযোৱা আমি পৰৱৰ্তী অংকলৈ আগবাঢ়িছো আমি 2 নম্বৰ অংকটো কৰিবলৈ চাইছো ABCD ট্ৰেপিজিয়ামৰ AB প্যাৰেলাল DC আৰু কৰ্ণ দুডাল পৰস্পৰক O বিন্দুত ছেদ কৰিছে তাৰ মানে ট্ৰেপিজিয়ামটোৰ কৰ্ণ দুডালে O বিন্দুত ছেদ কৰিছে তাত ট্ৰেপিজিয়ামটোৰ AB আৰু CD দুডাল বাহু দুডাল সমান্তৰাল যদি AB is equal twice CD AOB আৰু COD কালিৰ অনুপাত নিৰ্ণয় কৰিব লাগে দেখাত অংকটো অকমান কঠিন নিচিনাই লাগিছে কিন্তু তোমালোকে হতাশ নহবা গণিত আৰু জ্যামিতি এইবিলাক বস্তু কঠিন নহয় আন্ডাৰষ্টেণ্ডিং অৰ ওপৰত গুটেই কথাখিনি নিৰ্ভৰ কৰে গতিকে এটো খুব সহজে আমাৰ অংকটো উত্তৰ ওলাব আমি চিত্ৰটো আঁকিবলৈ চেষ্টা কৰো ইয়া চোৱা তোমালোকৰ সন্মুখত ABCD এটা ট্ৰেপিজিয়াম ইয়াৰ কৰ্ণ দুডাল আমি অঙ্কন কৰিব লাগিব কৰ্ণ দুডালে আমাৰ কোট কটাকটি কৰিছে বুলি কৈছে O বিন্দুত ছেদ কৰিছে AC কৰ্ণ আৰু আমি AD কৰ্ণ অঙ্কন কৰি দিলু কোট কটাকটি কৰিলে O বিন্দুত এইখিনতে কটাকটি কৰিলে আমি এই বিন্দুটো O বিন্দু দি দিও O বিন্দু দি দিলু O বিন্দুত কটাকটি কৰিছে ইয়াত তোমালোকে স্পষ্ট ৰূপত দেখিছা AOB আৰু COD AOB আৰু COD দুটা ত্ৰিভুজ ওলাইছে সেই ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত নিৰ্ণয় কৰিবলৈ কৈছে আমি সেই কালিটো নিৰ্ণয় কৰিবলৈ আগবাঢ়ো আমি তেনেহলে দিয়া আছে কি লিখিম দিয়া আছে লিখিম যে ABCD এটা ট্ৰেপিজিয়াম আমি লিখি লব লাগিব ABCD এটা ট্ৰেপিজিয়াম ABCD এটা ট্ৰেপিজিয়াম তোমালোকে লিখি লবা অৰ্থাৎ ট্ৰেপিজিয়াম প্ৰশ্নটোত যিখিনি কথা দিয়া থাকে সেইখিনিয়ে আমি দিয়া আছে সেকশনটোত সেই কথাখিনি আমি লিখি লব লাগে তোমালোকে দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী হিচাপে এই কথাখিনি জানা ABCD এটা ট্ৰেপিজিয়াম বুলি আমি লিখি লৈছো আৰু কি দিছে যে AB পক্ষৰ লগত সমান্তৰাল CD লগত সমান্তৰাল চিত্ৰত চাইলো AB ডাল CD লগত সমান্তৰাল দিছে আৰু এটা কথা দিয়া আছে কি কৈছে AB is equal twice CD AB ডাল twice CD তাৰ মানে CD ডালৰ নিচিনা দুডাল হলেহে AB হ'ব এতিয়া আমি কালিৰ অনুপাতটো নিৰ্ণয় কৰিবলৈ যাওঁ কালিৰ অনুপাতটো নিৰ্ণয় কৰিবলৈ যাওঁতে আমাৰ যি দুটা ত্ৰিভুজ দিছে সেই দুটা ত্ৰিভুজ ধৰি ললে হ'ব AOB আৰু COD এই ত্ৰিভুজ দুটা আমি লৈ ইয়াক আমি সদৃশ কৰিলে আমাৰ উত্তৰটো যেটো প্ৰমাণ কৰি যেটো বিচাৰিছে আমি উলিয়াব পাৰিম এতিয়া তোমালোকে লৈ লোৱা ত্ৰিভুজ AOB আৰু COD ৰ পৰা এনেকৈ লিখিলা ইয়া দেখিছা তোমালোকে মই লিখি লৈছো ত্ৰিভুজ AOB আৰু COD ৰ পৰা আমি চিত্ৰটো চাই গুটেই কথাখিনি প্ৰমাণ কৰি থাকিম আমি চিত্ৰটোলৈ পুনৰ আহিছো ইয়াত আমাৰ কি সমান হ'ব হেতু চালে হল ত্ৰিভুজ আমি কোনটা লৈছো AOB আৰু COD ইয়াত কি সমান হ'ব যেহেতু AB ৰ লগত CD সমান্তৰাল আমাক দিয়া আছিল গতিকে আমি এটো ইয়াত আমি কি লিখিব পাৰিম এই কোণটো আৰু এই কোণটো সমান OAB angle OAB is equal angle to OCD angle OCD কিয় সমান এটুক একান্তৰ কোণ বুলি কোৱা হয় ঠিক তেনে দৰে আমি লিখিব পাৰিম এই কোণটো দেখিছেনে AOB angle AOB সমান হিফালে angle COD এটো সমান
আমাৰ দুটা কোণ সমান হোৱাৰ লগে লগে ত্ৰিভুজ দুটা সদৃশ হৈ যাব কাৰণ তৃতীয় কোণটো আমাৰ অটোমেটিক সমান হৈ যায় তৃতীয় কোণটো গতিকে ত্ৰিভুজ AOB সদৃশ ত্ৰিভুজ COD আমি এটো পাই গলো ত্ৰিভুজ AOB COD লগত সদৃশ হল হয়নে তেনেহলে সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাতটো কি আছিল সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত আমি ইয়াত লিখিব পাৰো কালি নিলিখি আমি শৰ্টত AR এৰিয়া এনেকে লিখিব পাৰো আমি এৰিয়া AOB অনুপাতটো আমি অনুপাত উলিয়াবলৈ কৈছিলে এৰিয়া COD সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাতটো কৈছিলে যে ইহতৰ সমানুপাতিক বাহুৰ বৰ্গৰ সমান তেনেহলে ইয়াৰ কালি অনুপাত কি হ'ব AOB কি আছে AOB AB আমি লিখিব পাৰো আৰু COD আমি CD লিখিব পাৰো খুব সহজে লিখিব পাৰো আমি আগবাঢ়ি যাওঁ আমাক এইটো উলিয়াবলৈ কৈছে AOB ৰ কালি আৰু COD কালি অনুপাতত লিখিবলৈ কৈছে তেনেহলে AB মানে কি কৈছিলে টুৱাইস অফ CD বুলি আমাক প্ৰশ্নটো দিয়া আছিল AB = টুৱাইস অফ CD AB ঠাইত আমি টুৱাইস এটো স্কয়াৰ হ'ব দেই পাহৰি গৈছো টুৱাইস CD লিখা ঠিক তেনেকৈ তলত CD আছে হোল স্কয়াৰ দিয়া আগবাঢ়ি যোৱা ইয়াত CD তোমালোকৰ কেনসেল হ'ব CD কটাকটি গৈ 2 স্কয়াৰ মানে ওপৰত 4 হ'ব তলত 1 থাকিলে 1 তাৰ মানে আমাৰ উত্তৰটো ওলালে 4:2 আমি অনুপাতত লিখিলে 4:1 তেনেহলে ত্ৰিভুজ AOB আৰু COD ৰ কালি অনুপাত 4:1 হ'ব তোমালোকে নিশ্চয় বুজি পাইছা তোমালোকে এই প্ৰমাণটো দুবাৰ মান চাই আজিৰ বস্তু আজিয়ে ক্লিয়াৰ কৰি লবা পাছলৈ পেলাই নথবা আমি পৰৱৰ্তী অংকটোলৈ আগবাঢ়ো তোমালোকক এতিয়া মই 5 নম্বৰৰ অংকটো সমাধান দিছো ইয়াতে প্ৰশ্নটো কি কৈছে 5 নম্বৰটো ত্ৰিভুজ ABC ৰ AB BC আৰু C ৰ মধ্যবিন্দু ক্ৰমে DEF তোমালোকৰ স্ক্ৰিনত বাওঁহাতে তোমালোকে মন কৰিছা AB ৰ মধ্যবিন্দু D আছে BC ৰ মধ্যবিন্দু E আছে AC ৰ মধ্যবিন্দু F আছে মই কাষত চিত্ৰটো আঁকি দিছো তাৰ পাছত কি কৈছে মধ্যবিন্দু ক্ৰমে DEF দিয়া আছে তেনেহলে ত্ৰিভুজ DEF আৰু ABC ৰ কালি অনুপাত উলিয়াব লাগে এতিয়া ইয়াত তেনেহলে DEF আৰু DF সংযোগ কৰি ল'ব লাগিব আমি অংকটো আগবাঢ়ি যাওঁ ইয়াত আমি ত্ৰিভুজটো লৈ মধ্যবিন্দু কেটা সংযোগ কৰি দিলো আৰু তেতিয়া আমাৰ ইয়াত কেটা ত্ৰিভুজ উৎপন্ন হ'ল 4টা ত্ৰিভুজ উৎপন্ন হ'ল নহয়নে এটা দুটা তিনটা 4টা আৰু আমাক প্ৰশ্নটোত বিচাৰিছে DEF ত্ৰিভুজ DEF আৰু ABC ৰ কালিটো উলিয়াবলৈ কৈছে DEF আৰু ABC ৰ কালি আমি নিৰ্ধাৰণ কৰিবৰ কাৰণে আমি কি পদ্ধতি অৱলম্বন কৰিম কি উপপাদ্য প্ৰয়োগ কৰিম তোমালোকে বস্তুটো ভালকৈ চাই লোৱা ইয়াত এতিয়া তোমালোকে চোৱা AB ৰ মধ্যবিন্দু D তেনেদৰে AC ৰ মধ্যবিন্দু F এতিয়া ত্ৰিভুজৰ দুডাল বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ড সদায় তৃতীয় বাহুৰ সমান্তৰাল হয় এই উপপাদ্যটি তোমালোকে আগৰ পাঠত পাই আহিছা আৰু নৱম শ্ৰেণীটো পাই আহিছা হে মৰ্মে DF ডাল BC ৰ সমান্তৰাল হ'ব আৰু DE ডাল AC ৰ সমান্তৰাল হ'ব বা EF ডাল AB ৰ সমান্তৰাল হ'ব এই কথাখিনি মই ইয়াত লিখি দিছো চোৱা তোমালোকে ওপৰত প্ৰথমতে DF সমান্তৰাল BC DE সমান্তৰাল AC আৰু EF সমান্তৰাল AB ইয়াত চোৱা এই B এংগলটো ABC ত্ৰিভুজটো আছে বা DBE এই ত্ৰিভুজটো আছে গতিকে আমি এটো উমৈহতীয়া কোণ আমি লিখিব পাৰিম প্ৰথমতে সৰু ত্ৰিভুজটোৰ কাৰণে লিখো DBE এংগল DBE এংগল ABC ডাঙৰ ত্ৰিভুজটোৰ কাৰণে ABC কিহৰ কাৰণে সৰু উমৈহতীয়া কোণ তেনেদৰে আমি আৰু এটা কোণ সমান দেখুৱাব পাৰিম এই কোণটো তোমালোকে চিত্ৰটোত চাই লোৱা এই কোণটোৰ লগত এই কোণটো সমান হয়নে কিয়নো এই DE ডাল AC ৰ সমান্তৰাল আছিল এটো কোণে এটো হ'ব অনুৰূপ কোণ হ'ব অনুৰূপ কোণ কাৰণে এই দুটা সমান হ'ব আমি এটো লিখি দিব পাৰিম এংগল কি লিখিব পাৰিম BED সমান এংগল BCA বা ACB আমি লিখি দিব পাৰিম ACB কিহৰ কাৰণে সমান এটো অনুৰূপ কোণ বিলাক সমান হয়
কিয় সমান আছিলে এই ডি ই ডাল এ চিৰ সমান্তৰাল আছিলে ডি ই ডাল এ চিৰ সমান্তৰাল ইয়াত আমি লিখিছো গতিকে দুটা দুজোৰ কোণ সমান হোৱাৰ লগে লগে আমি ইয়াত কি লিখিব পাৰিম এই ত্ৰিভুজ দুটা সদৃশ লিখিব পাৰিম ত্ৰিভুজ কোন দুটা ত্ৰিভুজ লৈছিলো আমি এটো ত্ৰিভুজ ডি বি ই আৰু এ বি সি বি লগত বি আছিলে তেনেহলে আমি লিখিম ত্ৰিভুজ বি ই ডি সদৃশ বি ই ডি সদৃশ আমি লিখিব পাৰিম বি লগত আছিলে আমাৰ কোনটো কোণ সমান বি সি এ ত্ৰিভুজ বি সি এ সদৃশ হল আমি কোনটো উপপাদ্য মতে হল এ এ সদৃশ্যতা উপপাদ্য মতে ত্ৰিভুজ দুটা সদৃশ হল এতিয়া আমি বেলেগ কাম এটা কৰিব লাগিব এই সদৃশ হোৱাৰ লগে লগে সদৃশ ত্ৰিভুজৰ কালি অনুপাতটো কি হয় আমি এটা কথা জানো সদৃশ ত্ৰিভুজৰ কালি অনুপাত ইয়াৰ নেক্সট লাইনত লিখিম সদৃশ ত্ৰিভুজৰ কালি অনুপাতটো লিখিম যে কোনটো ত্ৰিভুজ লৈছো ত্ৰিভুজ কালি বুলি লিখিব লাগে কালি এৰিয়া শৰ্টত লিখিম এৰিয়া বি ডি ই লিখিলেও হ'ব এৰিয়া বি সি এ ইকুৱেল কিমান হ'ব আমি লৈছো ইয়াতে আমি লম যে প্ৰথমতে বি ডি ই লৈছো গতিকে বি ই আহিব আৰু বি সি এ লৈছো তাত বি সি আহিব আমি ইয়াত হোল স্কয়াৰ দিম আমাৰ উপপাদ্যটোৰ মতে হোল স্কয়াৰ আহিছে না এতিয়া বি ই এ বি ডাল বি সি ৰ আধা আছিলে কাৰণ এটো মধ্যবিন্দু গতিকে বা বি সি ডাল বি ৰ দুগুণ গতিকে আমি বি পাতি থওঁ ইয়াত আৰু ইয়াত কি পাতিম বি সি নেপাতি টুৱাইস অফ বি সি দুগুণ তাৰমানে নহয় টুৱাইস অফ বি ই ৰ দুগুণ হ'ব লাগিব ইয়াত আমাক হোল স্কয়াৰ লাগিব এটো কটাকটি কৰিলে মানে কি হ'ব 1/4 হ'ব ইকুৱেল 1 এট বি কেনসেল গল 1 ক স্কয়াৰ কৰিলে 1 2 ক স্কয়াৰ কৰিলে 4 হ'ল তো হয়নে তলকে চাইলে 1/4 এটো এক নম্বৰ সমীকৰণ দি থোৱা এটো এক নম্বৰ সমীকৰণ হ'ল নাম্বাৰ 1 দি থোৱা এক নম্বৰ সমীকৰণ হ'ল ইয়াৰ পাছত আমি কি কৰিম আকৌ চিত্ৰটোৰ ফালে যাওঁ আমি চিত্ৰটোৰ ওচৰলৈ যাওঁ চিত্ৰটোৰ পৰা আমি কথাখিনি বুজিবলৈ চেষ্টা কৰিম যেহেতু ডিএফ ডাল বিসি ৰ সমান্তৰাল ডিএফ ডাল বিসি ৰ সমান্তৰাল আৰু বিডি ডাল এসি ৰ সমান্তৰাল আমি ইতিমধ্যে লিখি আহিছো ডিএফ ডাল বিসি ৰ সমান্তৰাল ইয়াত আমি লিখিছো ডিএফ সমান্তৰাল বিসি ডিএফ সমান্তৰাল বিসি কিন্তু ডিএফ ডাল বিসি ৰ সমান্তৰাল এটাকে ডিএফ ডাল বি ৰ সমান্তৰাল হ'ব এটাকে আমি লিখি দিও ডিএফ সমান্তৰাল বিই এই কথাটো আমি লিখিব পাৰো ঠিক তেনেদৰে আৰু এটা কথা লিখিব পাৰো আমি তেনেদৰে লিখিব পাৰো বিডি ডাল ডিইএফ ৰ সমান্তৰাল বিডি সমান্তৰাল ইএফ লিখি দিব পাৰো ইএফ সমান্তৰাল আমি লিখি দিব পাৰো এতিয়া আমি তেনেহলে কি পালো বিডি ৰ লগত ইএফ সমান্তৰাল আৰু বিই ৰ লগত ডিএফ সমান্তৰাল তেনেহলে বিইএফ ডি এটো কি হ'ব এটা সমান্তৰিক হ'ব এটাকে আমি লিখি দিও বিইএফ ডি এটা সমান্তৰিক বুলি আমি লিখি দিব পাৰো দে বিইএফ ডি এটা সমান্তৰিক বুলি তোমালোকে লিখি দিয়াৰ পাছত আমি এটা কথা লিখিম যে সমান্তৰিকৰ এডাল কৰ্ণ হ'ব কৰ্ণয়ে দুটা সৰ্বাংগহম বা সমানকালী ত্ৰিভুজত ভাগ কৰে বিইএফ ডি তেনেহলে দুটা ত্ৰিভুজ আছে বিইডি আৰু ডিইএফ এই দুটা ত্ৰিভুজ আছে হয়নে তেনেহলে আমি কি বুলি কলো অলপ আগতে কলো যে সমান্তৰিকৰ এই কৰ্ণডালে এই দুটা সমানকালী ত্ৰিভুজত ভাগ কৰিছে বিইডি ত্ৰিভুজৰ কালি ডিইএফ ত্ৰিভুজৰ কালি সমান হ'ব তেনেহলে আমি লিখি দিও এটা দুটা ত্ৰিভুজৰ কালি সমান বুলি ইয়াছৰ তোমালোকৰ সন্মুখত লিখি দিছো এৰিয়া বিইডি সমান এৰিয়া ডিইএফ এৰিয়া বিইডি ইয়াৰ কালি আৰু ডিইএফ ৰ কালি সমান কিয় সমান হল আমি নৱম শ্ৰেণীতে পাই আহিছো যে
সামান্তৰিকৰ কৰ্ণই দুটা সমানকালী ত্ৰিভুজত সামান্তৰিকৰ কৰ্ণডালে সামান্তৰিকটোক দুটা সমানকালী ত্ৰিভুজত ভাগ কৰে গতিকে এই কালিকেইটা সমান হ'ল এতিয়া এই এৰিয়া DEF আৰু BED সমান হোৱাৰ কাৰণে আমাৰ কি সুবিধা হ'ল চোৱাচোন তোমালোকে যে 1 নম্বৰ সমীকৰণ দি লিখি আহিছিলে আমি তালৈ উভতি যাওঁ তালৈ উভতি গলে আমি কি পাম চাওঁ তাত আমি এটা কথা লিখি থৈছিলো দেখিছানে কি লিখি থৈছিলো 1 নম্বৰত এৰিয়া BDE লিখিছিলানে এতিয়া তাত আমি কি লিখিব পাৰিম এৰিয়া BDE নিলিখি আমি লিখিব পাৰিম এটো চাই লোৱা তোমালোকে কি লিখিব পাৰিবা BED ঠাইত আমি কি লিখিব পাৰিম এৰিয়া DEF লিখিব পাৰিম আমি তাৰ ঠাইত তেনলে এৰিয়া DEF লিখি দিও এৰিয়া ইয়াত DEF লিখি দিয়া আৰু তলত ABC বা এৰিয়া BC আছে ABC তোমালোকে লিখি দিয়া এতিয়া লিখি দিলা তেনলে আমাৰ উত্তৰটো কিমান ললেকে 1/4 এটো 1 ৰ পৰা বুলি ইয়াত আৰম্ভ কৰি লবা আকৌ তাৰ তলত তোমালোকে লিখিবলৈটো ঠাই নাই 1 ৰ পৰা বুলি এনেকে লিখি লবা এতিয়া BDE ঠাইত আমি কি লিখি দিলো DEF লিখি দিছো কোড পাইছিলো আমি অলপ আগত পাই আহিছো এটো আমি এৰিয়া DEF লিখি দিলো কাৰ ঠাইত BDE ঠাইত আৰু তলত ABC আছে তেনেহলে আমাক এটো অনুপাত উলিয়াবলৈ কৈছিলে আমাক অনুপাতটো যদি আমি অনুপাত আকাৰত লিখি দিও এটো তেনেহলে আমি কেনেকৈ লিখিম 1:4 লিখি দিব পাৰিম তোমালোকে প্ৰশ্নটোত আকৌ এবাৰ চাই লোৱা ওপৰত DEF টো প্ৰথমতে আছে নে ABC প্ৰথমতে আছে আমাক উলুটাকেও থাকিব পাৰে হয় ঠিকই আছে আমাৰ DEF ৰ কালি আৰু ABC ৰ কালি নিৰ্ণয় কৰিবলৈ কৈছিলে গতিকে আমি 1:4 পাই গলো তোমালোকে ভিডিওটি ভালকৈ চাই বুজিবলৈ যত্ন কৰিবা এটো এটা অন্যতম প্ৰয়োজনীয় অংক এটা জ্যামিতি তোমালোকৰ পৰীক্ষাত সঘনে আহি থকা এটা প্ৰশ্ন গতিকে তোমালোকে এই প্ৰশ্নটো আজি ক্লিয়াৰ কৰিবা আজিলৈ ইমানে ধন্যবাদ